নমস্কাৰ গাইজ, মোৰ নাম চিন্ময় আৰু ৱেলকাম বেক টু মাই চেনেল। চ' মোৰ ক্লাছ ষ্টাৰ্ট আৰম্ভ হ'ব হৈছে, তো তাৰে আগতে ভাবিলোঁ এটা ট্ৰেক কৰিব লাগে। তো ওচৰতে এটি মন্দিৰ আছিল তিনচন্দি বুলি, যি মই আগতেও যোৱা নাই আৰু ওপৰতো আছে। চ' আনএক্সপ্ল'ৰ্ড এৰিয়াও হ'ব আৰু মোৰ ট্ৰেকিং কৰাও হ'ব। তাৰ কাৰণে আজি ৰাতিপুৱাতে উঠিলোঁ সোনকালে আৰু ওলাই পৰিলোঁ তিনচন্দি মন্দিৰলৈ। Bagori Goli Neki. চাওক ৰাইজ, ইমান খালী ৰাস্তা, ৰাতিপুৱা কোনোৱে নাথাকে, একদম খালী ৰাস্তাৰ মাজেদিও যদি খোজকাঢ়িব খোজে, চাওক যেনে মই খোজকাঢ়ি আছোঁ, একদম ৰাস্তাৰ মাজত আছোঁ, কিন্তু না গাড়ী না কিবা, একদম ভাল লাগে, মুকলি একো নাই। ৰাইজটো মেপ চাই ল'লোঁ, মেপ চাই লৈ পিনি এতিয়াও গৈ আছোঁ, বিচাৰিছোঁ জেগা। মানে প্ৰথমবাৰ আহিছোঁ, চ' আমি অলপমান কনফিউজ হৈছোঁ। তো এতিয়া ৰাইট পাথত আহিছোঁ আৰু গৈ আছোঁ আগলৈ আৰু চাওঁ কেনে লাগে তিনচন্দি মন্দিৰ। চ' মন্দিৰৰ ফালে যোৱা ৰাস্তাটি অলপমান ভঙা আছে আৰু সৰু হয়। চ' যদি আপোনালোকে আপোনাৰ টু হুইলাৰখন আনে, তেনেহ'লে অলপমান সাৱধান হ'ব লাগিব, কাৰণ ইয়াতে জংঘলো বহুত আছে আৰু ৰাস্তাও সৰু। চাওক ৰাইজ, জেগা পোৱাই নাই, কিন্তু ধুনীয়া জেগা দেখিব আৰম্ভ হ'লেই। ইয়াৰ পৰাই ইমান ধুনীয়া লাগিছে, তো ওপৰৰ পৰা আৰু কিমান ধুনীয়া লাগিব। ৰাইজ, তো আধা বাটলৈ আহি পাইছোঁ, এতিয়াও আগলৈ যাব আছে বহুত। একদম ভৰি চৰি বিষাই গৈছে, এংকেল বিষাই গৈছে। ইয়াৰ পৰাই পিছে এতিয়াও বহুত ওপৰ যাব আছে, এতিয়াতে ভাগৰি গ'লোৱে। কিন্তু এবাৰ মোৰ মাথাত আহিলোঁ যে ঘূৰি যাওঁ নেকি আকৌ, কিন্তু ঘূৰি নাযাওঁ, আহিছোঁ গোটেই যাম। কাৰণ কিহে মোক ৰখাইছে জানে? মোক ৰখাইছে এই বিউটিফুল ভিউটোৱে। মোৰ পিছফালে যোনটো ভিউ আছে চাওক, সেইবাবে মই যাম আগলৈ যাম, পূৰা ওপৰলৈ যাম আৰু চাওক কেনে লাগে। চ' লেটছ গ' গাইজ। চ' ফাইনেলি আমি আমাৰ ডেষ্টিনেশ্যনত আহি পালোঁ আৰু ফাৰ্ষ্ট ৱৰ্ড যোনটো মাথাত আহে সেইটো হ'ল ৱাও, কাৰণ সঁচাকৈ মন্দিৰটি বহুত ধুনীয়া। কিন্তু আজি আমি সোমাব নোৱাৰোঁ, কাৰণ মই এতিয়া গা ধুই অহা নাই, বাট ছামডে চিয়'ৰলি আইল বি বেক। তো কাষৰ ৰাস্তাটোৱেদি দেখি পিনে কি আছে বুলি চাব আহিলোঁ। আধালৈকে পকা, তাৰপিছত আকৌ কেঁচা ৰাস্তা। যেতিয়ালৈকে ওপৰলৈ আহিছোঁ, সিমানবাৰেই দেখা পাইছোঁ যে আধা ৰাস্তা আপোনাৰ পকা থাকে আৰু আধা কেঁচা। চ' ৰাইজ, তিনচন্দি মন্দিৰ পালোঁ আৰু পাৰো হৈ আহিলোঁ। এনে তিনচন্দিৰ পৰা আপোনাৰ দূৰলৈকে দেখা নাপায়, আপোনাৰ ভিউটো নাহে গোটেই। কিন্তু আপুনি যদি আগবাঢ়ি আহে কাষৰ ৰাস্তাটোৱেদি, পকা ৰাস্তাটোৱেদি পাৰ হৈ আহিব, তাৰপিছত আগত কেঁচা ৰাস্তা পাব। তো সেই কেঁচা ৰাস্তাৰ পৰা আহি
তাৰপিছতহে আপুনি ভাল ভিউ দেখা পায়। কি ধুনীয়া লাগিছে ইয়াৰ পৰা, কিমান ভাল লাগিছে। ইমান দূৰলৈ দেখা পায়, আপোনাৰ ব্ৰহ্মপুত্ৰও দেখা পায়, ইমান দূৰলৈ দেখা পায় তাৰমানে। কিন্তু মহ বহুত ইয়াতে, বহুত মহ ইয়াতে, থিয় হৈ থাকিব নোৱাৰে বহুত দেৰি। সেইকাৰণে ফুল পেণ্ট পিন্ধি আহিব। মই ফুল পেণ্ট পিন্ধি আহিছোঁ, সেইকাৰণে ইমান কামোৰা নাই, কিন্তু টি চাৰ্ট পিন্ধি আহিছোঁ, সেইকাৰণে হাতত কামুৰিছে। ট্ৰেকিং কৰিলে সঁচাকৈ বহুত ভাগৰ লাগে, বাট দি ডেষ্টিনেশ্যন কিপছ ইউ গ'য়িং। আগত ৰাস্তা বন্ধ আছে যেন পাওঁ, ৰাস্তা বন্ধ আছে, মানুহৰ ঘৰ আছে চাগে। তো নাযাওঁ আৰু উঠি, কাৰণ বেলেগৰ প্ৰিমিচাছত কিয় সোমাওঁ, এনে দিগদাৰ দিওঁ। ভাবিছিলোঁ আগত ৰাস্তা আছে, নাই চাগে, ঘূৰি যাওঁ আকৌ ঘৰত, বেলেগ এদিন আহিম আকৌ। আজি ইয়ালৈকে আহিলোঁ, কাৰণ মোৰো ভাগৰ লাগিছে আৰু বেছি খোজকাঢ়িবও নোৱাৰোঁ। চৰাইজ ঘূৰিটো যাওঁ এতিয়া, কিন্তু এই ভিউটো লৈ যাম লগত। ইমান ধুনীয়া, আপোনাৰ দূৰলৈ ব্ৰহ্মপুত্ৰও দেখা পায় আৰু পাহাৰ এখন দেখা পায়, তাৰে আগত বহুতকেইটা ঘৰ। তো সেইটো চাইডে উত্তৰ গুৱাহাটী দেখা পায়। চৰাইজ আজিৰ কাৰণে এইখিনিয়ে। আজি ৱাকো কৰা হ'ল আৰু ধুনীয়া জেগাও দেখিলোঁ। একচুৱেলি মোৰ বহুত দিনৰ পৰা অহাৰ মন আছিল, কিন্তু আহিব পৰা নাছিলোঁ, সদায় কিবা কাম থাকে, কলেজ থাকে। তো এবাৰ বোলো বন্ধ পাইছোঁ, টাইমিঙো ভাল হৈছে, তো সেইকাৰণে আহি গ'লোঁ, চালোঁ। আৰু একচুৱেলি বহুত ধুনীয়া জেগা হয়, বহুত ভাল লগা জেগা হয়, চাব পাৰে। আহিব পাৰে আপোনালোকো যদি গুৱাহাটীত আছে, গুৱাহাটীৰ তিনচন্দি মন্দিৰ, আৰু এই ভিউটোৰ মজা ল'ব পাৰে। চ' আশা কৰিছোঁ আপোনালোকে ভাল পালে চাই। Keep watching and I'll see you soon.